গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। আচ্ছা ঠিক আছে, এইটো বিষয় আমি কেতিয়াবা পাতিম। আৰু মইতো ভাবো যে হাউচত এটা প্ৰস্তাৱে আহিব লাগে যে অধিবাসী মুছলমানসকলক আমি কি বুলি মাতিব লাগে। এইটো চেয়াৰমেন দাই এটা আনিব পাৰে সন্মানীয় বিধায়ক, কাৰণ নহলে আমাৰে কষ্ট হয়। মই ক'ৰবাত মিয়া বুলি কৈ দিওঁ, মোক নেশ্যনেল ৰিপৰ্টাৰবিলাকে কয় আপ মিয়া बोल दिया है। मैं बोले यार क्या आप बोलते हैं, असम में मियाँ बोलने से लोग मुझको अच्छा पाते हैं, आप लोग यहाँ खराब पाते हैं। বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী কোৱাতকৈ মিয়া ইজ বেটাৰ, ফাৰ বেটাৰ। হ'ব প্লিজ স্যার 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 ৰফিকুল ডাঙৰীয়া প্লিজ স্যার স্যার প্লিজ হৈছে তো ৰেফাৰেন্স যেনেকুৱা ৰাভা, গাৰো, বড়ো, মিচিং, মৰাণ, মটক অল আৰ এছামিজ, মিয়া অলসো এছামিজ, মিয়া অলসো লাইক দিস, but